50 টকা স্বামীৰ পৰা লৈ বেংকলৈ নগল লিলি অন্য দিশে গতি কৰিলে কাৰবাৰ সৈতে মিলি ছমাহ পূৰ্বে সখী পাতিছিল পত্নীয়ে এতিয়া সন্দেহ স্বামীৰ মোৰ মানুহজনী চিনাকি হকি প্ৰায় মই নাজানো তাই হকি পতা আজি প্ৰায় এবছৰ 6 মাহ মান হ'ব লাগে মোৰ নাই একো সাংবাদিকৰ প্ৰশ্ন কাৰোবাৰ ওপৰত সন্দেহ হয় নেকি স্বামীৰ উত্তৰ দুদিনমান আগতে আলহী আহিছিল মহিলাগৰাকী হেনো লিলিৰ সখী লগত সখীৰ স্বামী আহিল যি আহিল নেযায় হে নেযায় দিন হাজিৰা কৰা লোহিতৰ মনত সন্দেহ ইহঁতৰ উদ্দেশ্য কি আমাৰ ঘৰলৈ আলহী হিচাপে আহিলে 5 দিন মান থাকিলে মোটামুটি ভালে থাকিলে মই পঠিয়াই দিম তাৰপৰা পঠিয়াই দিয়া সত্ত্বেও সি থাকিবলৈ মন ধৰ মই আকৌ খেদি দিলো তহঁতি যাগে তহঁতৰ ঘৰৰ মানুহ আছে খেদিলো মানে ইমান দিন আৰু মই হাজিৰা কৰি খোৱা মানুহ ইমান দিন আলহী মই খুৱাব নোৱাৰো কেইদিনমান পিছত পত্নী স্বামীৰ পৰা বিচাৰিলে 50 টকা যাও বুলি কৈছিল বেংকলৈ বুলি দৰাচলতে ঘটিল কি চাওক মোৰ নাম লোহিত বুঢ়াগোহাঁই ঘৰ চিনাকি মোৰ সমস্যা আছে মোৰ ধৰ 16 তাৰিখৰ দিন ধৰি মোৰ মানুহজনী 50 টকা ল'লে লৈ পেনে বেংকত যাম বুলি কৈ তাৰপৰা মই কামলৈ গুচি গ'লো তাৰপৰা মই আহি চালোঁ ঘূৰি মোৰ ল'ৰা ছোৱালী নাই মাইকী নাই তাৰপিছত আহি চালোঁ গোটেইখনতে বিচাৰি কোচা কৰিলোঁ নাই এতিয়া মুঠতে মোৰ ল'ৰা ছোৱালী হাল লাগে নামটো কি আছিলে লিলি বুঢ়াগোহাঁই ল'ৰা ছোৱালী মোৰ মেইনা বুঢ়াগোহাঁই লক্ষ্যজিৎ বুঢ়াগোহাঁই ছোৱালীজনী 11 বছৰমান ল'ৰাটো 9 বছৰমান হৈছে ছোৱালীজনী হাইপত ল'ৰাটো তৃতীয় বেংকলৈ যাম বুলি মোৰ পৰা 50 টকা ল'লে তাৰপৰা মই হাজিৰা কৰা মানুহ মই কামলৈ গুচি গ'লোঁ তাৰপৰা আহি চালোঁ ঘৰত কোনো মানুহ নাই তাৰপৰা মই ওচৰ চালোঁ নেদেখিলোঁ তাৰপৰা ঘৰত কোন কোন আছে আপোনালোকৰ ঘৰত আপোনালোকে আপোনাৰ ঘৰত কোন কোন থাকে ঘৰত মই বেলেগ হৈ গ'লোঁ কোন কোন থাকে মোৰ আপুনি থাকে মই থাকোঁ আৰু মোৰ ল'ৰা ছোৱালী থাকে আৰু মানুহজনী থাকে চাৰিজন থাকোঁ আপুনি কামৰ পৰা ঘূৰি ঘৰত কাকো পোৱা নাই পালোঁ জনাইছে নেকি এতিয়া পুলিচক জনাইছিলোঁ আজি 3 দিন হ'ল পুলিচে দিছিলোঁ তেওঁলোকে কৈছে থানাত দিলোঁ বুলি কৈছে আজিলৈকে একো পোৱা নাই পোৱা একো খবৰ খাতি পোৱা নাই আমি খবৰ খাতি একো পোৱা নাই মোবাইলৰ যোগাযোগ কৰে এই আমাৰ ভনীয়েকলে খোলাজনে ফোন কৰে কৰি পিনে কয় পাছিঘাটত আছোঁ ক'ৰবাত এনেকৈ ভাগজাল পাছিঘাটত মানুহ এজনৰ লগত আছোঁ বুলি কৈছে দীঘলী গাঁও মানুহ বুলি কৈছিলে এই দীঘলী গাঁও মানুহ বুলি কৈছিলে এতিয়া চব মিছা ঘিলামাৰা দীঘলী এতিয়া মিছা হয় আপোনালোকে কিবা সন্দেহ কৰে নেকি মই সন্দেহ কৰোঁ মানে মোৰ এটা সন্দেহ আছে তাৰমানে আমাৰ ঘৰলৈ আলহী আহিছিলে ফুৰিবলৈ তাৰমানে মোৰ মানুহজনী চিনাকি হকি ঢকুৱাখানা চেনি মাৰি কিমান দিন আগতে আজি প্ৰায় ময়ো নাজানো তাই হকি পতা আজি প্ৰায় এবছৰ 6 মাহ মান হ'ব লাগে কি পাতিছিলে হকি পাতিছিলে কাৰ লগত মানুহজনীৰ লগত হেনো আপোনাৰ মোৰ নাই একো না আপোনাৰ ওয়াইফৰ লগত মানুহজনী মানুহৰ লগত হকি পাতিছিলে কোনে মোৰ মানুহজনী কাৰ লগত সেই মানুহজনীৰ লগত মানুহজনীৰ লগত চুনাচৰী মানুহজনীৰ লগত যাৰ লগত যিগৰাকী মানুহজনীৰ লগত তাৰমানে হকি পাতিছিলোঁ বুলি কৈছে আৰু আহিলে ফোন কৰি মাতিলে আমাৰ ঘৰলৈ আলহী হিচাপে আহিলে 5 দিন মান থাকিলে তাৰপৰা মই মোটামুটি ভালে থাকিলে মই পঠিয়াই দিম তাৰপৰা পঠিয়াই দিয়া সত্ত্বেও সি থাকিবলৈ মন ধৰ মই আকৌ খেদি দিলোঁ তহঁতি যাগে তহঁতৰ ঘৰৰ মানুহ আছে তহঁতি যা বুলি কৈ কি কাৰণে খেদিলোঁ মানে ইমান দিন আৰু মই হাজিৰা কৰি খোৱা মানুহ ইমান দিন আলহী মই খুৱাব নোৱাৰোঁ তাকে মই তেওঁলোকৰ উদ্দেশ্য মানে মই একো নাজানো সম্পৰ্ক সেইটো আহিছে আলহী হিচাপে তেওঁৰ ওপৰতে মোৰ সন্দেহটো লাগিছে শেষত ঘিলামৰা থানাত এজাহাৰ 9 বছৰীয়া আৰু 11 বছৰীয়া দুটি সন্তান লগত লৈ নিৰুদ্দেশ লখিমপুৰ জিলাৰ ঘিলামৰা চিনাই গোসাই গাঁৱৰ বোৱাৰী বাবা মাল জীবনের লস অবস্থা